होशियार होशियार बीजेपी सरकार होशियार 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 बीजेपी सरकार होशियार 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 कांग्रेस जिंदाबाद 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 तृणमूल कांग्रेस जिंदाबाद 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 महिला तृणमूल कांग्रेस जिंदाबाद 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 बीजेपी सरकारेर मयमकाली नचलिब 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 बीजेपी सरकारेर मयमकाली नचलिब 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 बीजेपी सरकार हुसियार तृणमूल कांग्रेसे आमी धाराबाहिकभावे विरामहीनभावे आमी राइजर ज्वलंत समस्यार विशेषके मूल्य बृद्धिर ऊपरत आमी धाराबाहिकभावे आंदोलन करि आहिছোঁ किन्तु এই सरकारे कोनो कर्णपात करा नाइकिया आरु এই सरकारे नकरे कारण এই सरकार হৈছে স্বৈৰাচাৰী सरकार आरु फेसिबादी सरकार স্বৈৰাচাৰী आरु फेसिबादी सरकारे केতিয়াও जनतार कथा नुशुने गणतंत्ৰৰ प्रमूल्यबोधर ऊपरत তেওঁলোকে गुरुत्व निदिए गणतांत्रिक आंदोलनक गुरुत्व निदिए आरु সেই কাৰণে আজি समग्र देशत আজি বিৰোধী দলবিলাকে আৰু আমি অসমতো বিৰোধী দল আৰু বিশেষকৈ আমি অসম তৃণমূল কংগ্ৰেছে আজি বিভিন্ন ধৰণৰ আমি আন্দোলন কৰিছোঁ যদিও বৰঞ্চ দাম কমাৰ পৰিৱৰ্তে প্ৰতিদিনে আকাশলংঘী হৈ দাম গৈ আছে আৰু শেহতীয়াভাৱে আপুনি চাওক যে এই ৰন্ধন গেছৰ চিলিণ্ডাৰ আজি ঘৰুৱা চিলিণ্ডাৰত আজি একেকোবে 50 টকা বৃদ্ধি কৰিছে যাৰ ফলত আজি এটা চিলিণ্ডাৰৰ দাম 1170 টকা হৈ গ'ল আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম একেকোবে 350 টকা বৃদ্ধি কৰিছে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ ফলতো আজি খাদ্য সামগ্ৰীবিলাক হোটেলৰ মিঠাই বা হোটেলৰ চাহ হোটেলত প্ৰস্তুত হোৱা বস্তুবিলাকৰ দাম বাঢ়িব কাৰণ তাৰ পৰা সেইটো উঠাব লাগিব আৰু আজি চাওক বিজেপি চৰকাৰে এহাতেদি কৈছে আমি অৰুণোদয় দিছোঁ মহিলাবিলাকক 1200 টকা কিন্তু বিজেপি চৰকাৰে কেনেকুৱা লুণ্ঠন কৰিছে 1200 টকা এই হাতে দিছে অৰুণোদয় আৰু বাওঁ হাতেদি গেছৰ চিলিণ্ডাৰৰ দাম 1170 টকা কৰি গোটেই 1200 টকা চুচি লৈ গুচি গৈছে গতিকে কেৱল আভুৱা ভৰাৰ বাহিৰে কণা হাঁহক পতান ধান দিয়াৰ বাহিৰে আজি বিজেপি চৰকাৰে একো কৰা নাই পুঁজিপতি কেৱল এটা পৰিয়ালক আজি বিজেপিয়ে গুৰুত্ব দিছে আদানীৰ পৰিয়াল আদানীক আজি গোটেই দেশখন লুটিবলৈ সুবিধা কৰি দিছে আৰু তেওঁ এপিনৰ পৰা লুটি গৈছে আজি সৰ্বসাধাৰণ মানুহৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু আমি অসম তৃণমূল কংগ্ৰেছে আমি মানে এই ধাৰাবাহিকভাৱে আমাৰ এই আন্দোলন চলাই গৈ থাকিম।